শিৱ মন্দিৰত আমি 3 দিনীয়া কাৰ্যসূচীৰে বিগত বৰ্ষসমূহতো আমি উদযাপন কৰিছোঁ। এই বছৰো 3 দিনীয়া কাৰ্যসূচী আমি বাঁহপাতিজান শিৱ মন্দিৰত শিৱৰাত্ৰি উদযাপন কৰিছোঁ। এই শিৱৰাত্ৰিত সমগ্ৰ অসমবাসীলৈ আমি শুভকামনা জনাইছোঁ। আমি বাতৰি পৰিৱেশক মহোদয়ক শুভকামনা জনাইছোঁ। আমাৰ ইয়াত উপস্থিত হোৱা ভক্তবান বৈষ্ণৱক আমি শ্ৰদ্ধা জনাইছোঁ। আমি আজি বহুত দিনৰ পৰা এই অনুষ্ঠানভাগি ইয়াত পাতি অহা হৈছে। আমি গতানুগতিকতা ৰক্ষা কৰি প্ৰতি বছৰে আমি পাতি আহিছোঁ। ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। প্ৰায় 15-20খন গাঁৱৰ ভকত আহি এই অনুষ্ঠানভাগিত এই শিৱ মন্দিৰভাগিত অংশগ্ৰহণ কৰে। সেয়ে সকলোৱে আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ এটা অসম চৰকাৰক জনাবলগীয়া বিষয়, আমাৰ এই মন্দিৰলৈ অহা একমাত্ৰ যাতায়াত পথটো বাৰিষা কালত সম্পূৰ্ণ পানীত ডুব গৈ থাকে। সেয়েহে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, 1 নং চিন্তামণিগড় এগ্ৰিবান্ধৰ পৰা মৃত্যংগলৈকে এই প্ৰায় 2.5 কিলোমিটাৰ পথছোৱা সোনকালে মেৰামতি কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ উপকাৰ সাধন কৰিব বুলি আমি আশা ৰাখিছোঁ। এই অঞ্চলত যথেষ্ট গোপালক আছে, কৃষিপালক আছে। এইসকলৰ বাৰিষা বৰ জীয়াতু ভুগি আহিবলগীয়া এটা পৰ্যায়ৰ সৃষ্টি হৈছে। সেয়েহে আমি এই বাতৰি পৰিৱেশনৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি গড়কাপ্তানি মন্দিৰক আমি এই বিষয়ে এক সুবিধা কৰি দিব বুলি আমি আহ্বান জনাই সকলোকে ধন্যবাদ জনাই মই চমু দুআষাৰ সামৰিছোঁ। প্ৰথমেই আমি বাঁহপাতিজান শ্ৰী শ্ৰী শিৱ মন্দিৰৰ হৈ সকলো ভক্তবান বৈষ্ণৱবৃন্দক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজক আমি নমস্কাৰ জনাইছোঁ। আমাৰ এই বাঁহপাতিজান শিৱ মন্দিৰভাগি অনুষ্ঠানভাগিত আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। প্ৰথম কাৰ্যসূচীত আমি ধৰ্মধ্বজা উত্তোলক পালন হিচাপে আমাৰ স্থানীয় গাঁওবুঢ়া গাঁও প্ৰধান প্ৰাক্তন শ্ৰীযুত হিতেশ্বৰ শইকীয়াদেৱে ধৰ্মধ্বজা উত্তোলন কৰিলে। তাৰ পাছৰ কাৰ্যসূচী যতীন শইকীয়াদেৱৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হ'ল আৰু লগতে বৃক্ষৰোপণ কাৰ্যসূচী শ্ৰীযুত ধ্যান বৰাদেৱৰ দ্বাৰা কৰা হৈছে। আৰু লগতে এই মন্দিৰভাগৰ লগতে সংগতি ৰাখি ভাগৱত চৰ্চাৰ আয়োজন কৰা হৈছে। ভাগৱতৰ শুভাৰম্ভ কৰিবৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ সন্মানীয় ব্যক্তি শ্ৰীযুত ঘনাই শইকীয়াদেৱক আমন্ত্ৰণ জনাই ভাগৱতৰ শুভাৰম্ভ কাৰ্যসূচী পালন কৰিবলৈ লোৱা হৈছে আৰু শেষৰ দিনা ভাওনা কাৰ্যসূচীও পালন কৰিবলৈ লোৱা হৈছে, অৰ্থাৎ শুক্ৰবাৰে। তালৈ আমি সৰুটি ৰাইজকে এই চেনেলৰ দ্বাৰাই নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ এটা মন্দিৰ পৰিচালনা সমিতিৰ পৰা এটা অনুৰোধ আছে, অসম চৰকাৰৰ যি গ্ৰাম উন্নয়ন বিভাগ আছে তেখেতলোকৰ পৰা আমি যিটো ৰাস্তাৰ পৰা মন্দিৰৰ সন্মুখেদি 1 নং চিন্তামণিগড় খনামুখ পঞ্চায়তৰ অন্তৰ্গত এগ্ৰিবান্ধি যাতে এই মন্দিৰলৈ ৰাইজসকল আহিব পৰাকৈ সুচল কৰি দিয়ে, তাৰ বাবে আমি অসম চৰকাৰৰ গ্ৰাম উন্নয়ন বিভাগক অনুৰোধ জনাই মন্দিৰভাগি ভৱিষ্যত আগবাঢ়ি যোৱাত সহায় সহযোগিতা হ'ব বুলি কামনা কৰি মন্দিৰ পৰিচালনা সমিতিৰ সমূহ সদস্যবৃন্দৰ হৈ আমি সম্পাদক হিচাপে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। এয়া আমাৰ ক'বলগীয়া, ইমানটা সামৰণি মাৰিলোঁ।